মই আপোনালোকক অৰ্থনৈতিক ক্ষেত্ৰৰ বিপ্লৱ কেনেকৈ কৰিম বুলি কৈছোঁ। ক্ষুদ্ৰ উদ্যোগ হ'ব আমাৰ উন্নতিৰ মূল চাবিকাঠি। আমি বৃহৎ পুঁজিপতিৰ পৰিৱৰ্তে গাঁৱৰ মানুহৰ হাতত অৰ্থনীতিৰ বাকজৰি তুলি দিয়াত বিশ্বাসী। গাঁৱৰ মানুহ, নগৰৰ আপোনাৰ বস্তি এলেকাৰ মানুহ, আপোনাৰ চাহ বাগানৰ লাইনৰ এলেকাৰ মানুহ আৰু চৰ চাপৰি, মিচিং অঞ্চলৰ চৰ চাপৰিৰ পৰা মুছলমান অঞ্চলৰ চৰ চাপৰিলৈকে সেই গোটেই অঞ্চলৰ মানুহৰ হাতত, সাধাৰণ মানুহৰ হাতত, পুঁজিপতিৰ হাতত নহয়, আদানী বা আম্বানীৰ হাতত নহয়, অৰ্থনৈতিক বাকজৰিডাল তুলি দিয়াত আমি বিশ্বাস কৰোঁ। তাৰ কাৰণে আমি কি কৰিম? তাৰ কাৰণে আমি প্ৰতিখন গাঁও আৰু বস্তি এলেকাত একোটা উদ্যোগ গঢ়ি তুলিম। সেই উদ্যোগবিলাকৰ ভিতৰত কেতিয়াবা আগৰ কাঠ অৰ্থাৎ হাঁচি গছৰ উদ্যোগ হ'ব পাৰে, মুগাৰ পাতৰ উদ্যোগ হ'ব পাৰে, বাঁহৰ বা বেতৰ উদ্যোগ হ'ব পাৰে, ভীমকলৰ পৰা বেবী ফুড তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, কঁঠালৰ পৰা বেবী ফুড তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, বিলাহীৰ পৰা চচ বা জেলি তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে। মুঠতে এনেকে ধৰণে বা আমাৰ আমলখি বা আমাৰ জলফাইৰ পৰা আচাৰ তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, আমাৰ কৰ্দৈৰ পৰা নতুন জুচ তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে। এনেকে আমি প্ৰতিখন গাঁও আৰু বস্তি এলেকাত এটা সৰু সৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি এজনো মানুহ যাতে নিবনুৱা হৈ নাথাকে তাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু বেংগলোৰ, চেন্নাই, গুজৰাট বা কেৰেলালৈ অকল হাজিৰা কৰিবলৈ যোৱা মানুহ, চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা মানুহ, তেওঁলোকক যাতে অসমলৈ ঘূৰাই আনিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। সম্পূৰ্ণ সংস্থাপনৰ নিশ্চয়তা। ক্ষুদ্ৰ উদ্যোগৰ নেটৱৰ্কৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ খেতিক বাদ দি বাকী যিখিনি মানুহ ফ্ৰী হৈ থাকিব, প্ৰত্যেকজন মানুহৰ বাবে সন্মানীয় কৰ্মসংস্থাপন নিশ্চিত কৰা হ'ব। এখন গাঁৱত যেতিয়া এটা সৰু ক্ষুদ্ৰ উদ্যোগ কৰিম, ক্ষুদ্ৰ উদ্যোগটোত 50 জন মানুহক যদি সংস্থাপিত কৰিব পাৰোঁ, তেনেকুৱা 4টা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি দিলে আমি গাঁওখনৰ নিবনুৱা 100% নাইকিয়া কৰি দিব পাৰিম। এই কামটোৰ প্ৰযুক্তি আমাৰ চৰকাৰৰ পৰা দিয়া হ'ব, শ্ৰম গাঁৱৰ মানুহে যোগান ধৰিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো গাঁৱৰ মানুহে যোগান ধৰিব। গাঁৱৰ হলটো যদি দি দিয়ে বা পৰি থকা ঘৰ এটা যদি দি দিয়ে, তাতেই ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিম। আৰু পেকেজিঙৰ কাৰণে আমি ইণ্ডাষ্ট্ৰি আকৌ দিম আৰু তাৰ পৰা গৈ আমি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিম। অসমত ষ্টাৰ্টআপ ফাৰ্ম অকল যে আমি কৰিম এনেকুৱা নহয়, যে চৰকাৰী উদ্যোগ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম এনেকুৱা নহয়। থলুৱা যুৱ উদ্যোগীবিলাকৰ কাৰণে অতি কমেও 5,000 কোটি টকাৰ আমি এটা বিশেষ পুঁজি গঠন কৰিম, যি পুঁজিটোৰ জৰিয়তে ইন'ভেটিভ যিবিলাক ইণ্ডাষ্ট্ৰি খুলিব খোজে, একোজন ডেকা ল'ৰাই, একোকাৰী গাভৰু ছোৱালীয়ে, একোজন পুৰুষ বা মহিলাই যেতিয়া এটা ইন'ভেটিভ ইণ্ডাষ্ট্ৰি খুলিব খোজে, তেওঁলোকক কি কৰা হ'ব? বিনা সুদত তেওঁলোকক ফাণ্ড দিয়া হ'ব। ফাণ্ডটো তেওঁলোকে ঘূৰাই দিব লাগিব। কেতিয়াবা হয়তো ৰেহাইও দিয়া হ'ব যদি ভাল কাম কৰিব পাৰে, আৰু নহ'লেও তেওঁলোকক ইণ্টাৰেষ্ট ফ্ৰীকে তেওঁলোকক মূলধনটো যোগান ধৰা হ'ব। আমাৰ আটাইতকৈ ডাঙৰ সপোনটো কি জানেনে? আমাৰ আটাইতকৈ ডাঙৰ সপোনটো পূবৰ দুৱাৰখন খুলি দিয়া। আমাৰ সন্মুখত থকা আমাৰ চুবুৰীয়া ৰাজ্যবিলাক, দেশবিলাক যিবিলাক আছে, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, চীন, কম্বোডিয়া, ইণ্ডোনেছিয়া, যিমানবিলাক আমাৰ দেশ আছে, দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ ৰূপে অসমক প্ৰতিষ্ঠা কৰাটো মোৰ জীৱনৰ এটা ডাঙৰ সপোন, ৰাইজৰ দলৰ এটা ডাঙৰ সপোন। মই আকৌ ক'লো যে পূবৰ দুৱাৰ খুলি দি দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ ৰূপে অসমক প্ৰতিষ্ঠা কৰাটো ৰাইজৰ দলৰ এটা অত্যন্ত ডাঙৰ সপোন।